বসুদেৱ মোক নিৰল সাক্ষাতৰ উদ্দেশ্য কি শীঘ্ৰে প্ৰকাশ কৰা। আকৌ কি নতুন অভিযোগ তুমি কংসৰ ওপৰত সানিব খুজিছা? কম ৰাজন, নিসংকোচে নিৰ্ভীকচিতে মথুৰাবাসীৰ মৰ্মন্তুদ কাহিনী আজি মই তোমাৰ সন্মুখত নিবেদন। অৱশ্যে ফলাফল কি হ'ব ভালকৈ জনা আছে। মোৰ সকলো শেষ। এটা এটাকৈ সাতোটাকৈ শিশু সন্তান তুমি হেলা ৰগে হত্যা কৰিলা। সেই বিষয়ে মই একো ক'বলৈ অহা নাই। অত্যাচাৰী ৰজা তুমি। তোমাৰ সহস্ৰ সৰ্বহাৰা প্ৰজাৰ দুৰ্গতি মই নিজ চকুৰে দেখা পাইছো। আজি যে পুতনা ৰাক্ষসীয়ে ঘৰে ঘৰে শিশু হত্যা কৰি কাঁদোদৰ ৰোল তুলিছে, তাৰ বাবে তাই কোন ৰাজন কোন? শুনিছো তোমাৰ নিৰ্দেশতে হেনো এই শিশু হত্যাৰ ধ্বংসযজ্ঞ আৰম্ভ হৈছে। কোৱা হয় নে নহয়? তুমি হেনো এই ধ্বংসযজ্ঞৰ প্ৰধান হোতা। যদি হওঁ বুলি কওঁ তেন্তে কি কৰিবা? কি দেখিছা? যি দেখিছা এয়া ধ্বংসযজ্ঞৰ ঘোষণা মাত্ৰ। সামৰা ৰাজন, বহুত হৈছে। ইমানতে তোমাৰ ধ্বংসযজ্ঞ সামৰা। নহলে যে ঘোৰ অমংগল হ'ব ৰাজন, ঘোৰ অমংগল হ'ব। অমংগল? হয় হওক মোৰ হতমংগল। তাৰ বাবে এই মথুৰাজ কংস সদায় প্ৰস্তুত। মথুৰাবাসী আজি হাৰে হাৰে মৰ্মে মৰ্মে উপলব্ধি কৰক কংসৰ শক্তি, কংসৰ বীৰত্ব, কংসৰ ক্ষমতা কিমান। ক্ষমতা, সেই পৰাক্ৰম যদি যুগমীয়া কৰিব খুজিছা তেন্তে দয়া আৰু মৰমৰ মাজেদিহে পাৰিবা। নিষ্ঠুৰতা আৰু স্বেচ্ছাচাৰিতাৰে নহয়। ৰজা আৰু প্ৰজাৰ মাজৰ সম্বন্ধৰ দুৰ্লাল যদি এবাৰ শিথিল হৈ যায় তাৰ পৰিণাম বৰ ভয়ংকৰ হয় ৰাজন, বৰ ভয়ংকৰ। লোকক বেদ পঢ়াবলৈ আহিছা? শুনা, মই জানিব পাৰিছো কৰবাত হেনো মোক ধ্বংস কৰিবৰ বাবে এটি প্ৰয়োজন দিছে। সেইবাবে গকুল মথুৰাত যিমানবিলাক শিশুৱে জন্মগ্ৰহণ কৰিছে সিহঁতক বিষ পান কৰাই হত্যা কৰিবৰ বাবে পুতনা ৰাক্ষসীক ময়েই নিয়োগ কৰিছো। জন্মিব পাৰে কৰবাত তেনে এজন শিশু, কিন্তু এজনৰ বাবে সহস্ৰজনে দণ্ড মূৰ পাতি ল'ব লাগে। এয়া তোমাৰ কোন বিধান মতে? কোৱা, গকুল মথুৰাৰ অপৰাধ কি? অপৰাধ?
অকল সিমানেই নহয়, মই জানিব পাৰিছো নকুল মথুৰাৰ প্ৰজাবিলাক কংসৰ বিৰুদ্ধে পেটে পেটে বিদ্ৰোহী হৈ উঠিছে। আৰু কি জানিব পাৰিছো জানা বসুদেৱ? সেই কুকুৰ দলৰ নেতা হৈছা তুমি। কালকেতো লৈ যোৱা বসুদেৱক হাতে গলে জিঞ্জিৰি লগাই তোমালোকক মুক্তি কৰি দি মই বৰ ভুল কৰিলো। দৈৱকীকো লৈ যোৱা বসুদেৱৰ সহিতে বন্ধ কৰি ৰাখা অন্ধকাৰ পুতশালত আজিৰ পৰা তোমালোকে দুয়ো ৰাজ অতিথি। এতিয়া কেনে বসুদেৱ? অৱস্থা চাই ব্যৱস্থা ভাল হোৱা বুলি ক'ব লাগে, নহ'লেতো এই চন্দ্ৰ শাসনৰ সোনকালে পৰিৱৰ্তন নহয়। জ্বলি উঠ, জ্বলি উঠ, অত্যাচাৰ অনাচাৰৰ দাবাক নি আৰু প্ৰবল হৈ জ্বলি উঠ। তেতিয়াহে দেশৰ মুক্তিৰ ক্ষণ পোচৰ চাপিব। কালকেতো বলা ষড়যন্ত্ৰ আজি কংসৰ বিৰুদ্ধে গুপ্ত ষড়যন্ত্ৰ চলিছে। চালক, এই সামান্য ষড়যন্ত্ৰৰ ভয়ত এই মথুৰাৰাজ কংস নহয় কংকিত।